চৰকাৰ অথবা স্বাস্থ্যমন্ত্ৰীৰ মুখত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ জয়গান কিন্তু এয়া কেনে উন্নয়ন টৰ্চ লাইটৰ পোহৰত ৰোগীক ইনজেকশ্যন মমবাতিৰ পোহৰত চলিছে চিকিৎসালয়ৰ কাম চলিছে ৰোগীৰ চিকিৎসা মোবাইল ফ্লেশ লাইট মমবাতি নহলে চিকিৎসালয়ত ভৰ্তি হোৱা অসম্ভৱ ৰোগীৰ বিদ্যুৎ কৰ্তন নহলে এনেদৰে অন্ধকাৰময় হৈ পৰে এইখন মডেল হাস্পতাল দীৰ্ঘদিনে মমবাতি টৰ্চ লাইট অথবা মোবাইল ফ্লেশ লাইটৰ ভৰসাতে কোনোমতে চলি আছে এইখন আদৰ্শ চিকিৎসালয় আদৰ্শ চিকিৎসালয়ত নাই সামান্য এটা জেনেৰেটৰ বা ডিজিৰ সুব্যৱস্থা কেতিয়াবা যদি জেনেৰেটৰ বিকল কেতিয়াবা নাথাকে তেল জেনেৰেটৰত মুঠৰ ওপৰত হাহাকাৰ অৱস্থা ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ পোহৰৰ একো ব্যৱস্থা নাই শ্ৰীমৰা মডেল হস্পিটেল খৈৰে পাইছোঁ মোৰ লগতে বিভিন্ন ৰোগীবিলাক খৈৰে পাইছে বহুত এইখন বঙাইগাঁও জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ সৃজনগাম আদৰ্শ চিকিৎসালয় বা মডেল হাস্পতাল দীৰ্ঘদিনে এনেদৰে অন্ধকাৰৰ মাজতেই চলি আছে এইখন চিকিৎসালয়ত চিকিৎসা জৰুৰী অৱস্থাত চিকিৎসালয়খনত ৰোগীৰ কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আপুনি কল্পনা কৰক অথচ এনেবোৰ সমস্যা সমাধানত আজি পৰ্যন্ত গুৰুত্ব নিদিয়াৰ অভিযোগ দায়িত্বত থকা চিকিৎসক অৱনী কুমাৰ শৰ্মাৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ এটা অঞ্চলক প্ৰতিনিধিত্ব কৰে এই মডেল হস্পিটেলখনে কিন্তু আশ্চৰ্যজনক কথা ইয়াতে বিজুলী বাতিৰ সমস্যা যি এক দীৰ্ঘদিনীয়া সমস্যা ইয়াত লাইন নহ'লে লাইট নজ্বলে আৰু এই সমস্যাটো আজিৰ নহয় প্ৰায় এবছৰ ধৰি আৰু এই হস্পিটেলখন চলাই থকা যি ডেপুটি ছুপাৰিনটেণ্ডেণ্ট আছে ডক্টৰ অৱনী কুমাৰ শৰ্মা তেওঁ আচলতে কেনেধৰণে এই বিষয়টো লৈছে কিহৰ কাৰণে এই সমস্যাটো সমাধানত আজিলৈকে গুৰুত্ব নাপালে বা চৰকাৰে নিদিলে নে তেওঁ আগ্ৰহী নহয় সেয়া আমাৰ কাৰণে এক অবুঝাথৰ স্বাস্থ্যমন্ত্ৰী মহোদয় এয়াই নেকি ৰাজ্যৰ উন্নত স্বাস্থ্যখণ্ডৰ নমুনা এয়াই নেকি মুখ্যমন্ত্ৰীৰ সপোনৰ উন্নয়ন চিকিৎসালয় স্থাপনৰ নামত বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণৰ বিপৰীতে যে আন্তঃগাঁথনিৰ উন্নয়নত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আমাৰ ৰাজ্যত এনেবোৰ দৃশ্যই কিন্তু সেই কথাকে বাৰে বাৰে কৰিছে প্ৰমাণ অভয়াপুৰীৰ পৰা কিশোৰ কুমাৰ দাস NKTV+